আজি পবিত্ৰ ৰাখী বন্ধন। ৰাখী বন্ধনৰ আছে এক অনন্য ইতিহাস। কিন্তু আপুনি জানেনে ৰাখী বন্ধনৰ ইতিহাসৰ বিষয়ে? ৰাখী বন্ধনৰ তাৎপৰ্য কি জানেনে? আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো ৰাখী বন্ধনৰ বহু চৰ্চিত কাহিনীৰ লগতে তাৎপৰ্যৰ বিষয়ে। আজি পবিত্ৰ ৰাখী বন্ধন। ৰাখী বন্ধন ভাই ভনীৰ মাজৰ সেই পবিত্ৰ প্ৰেমৰ বন্ধন, যিয়ে সময়ৰ সীমা অতিক্ৰম কৰি সুৰক্ষা আৰু সন্মানৰ এক নিদৰ্শন দাঙি ধৰে। আজিৰ দিনটোত ভগ্নীয়ে ভাতৃক ৰাখী পিন্ধাই আৰু ভাতৃ ভগ্নীৰ চিৰকাল ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ৰাখী বন্ধনৰ পৰম্পৰা নতুন নহয়। যুগ যুগ ধৰি এই ৰাখী বন্ধন পালন কৰি অহা হৈছে। কোনোবাই যদি সত্য যুগৰ পৰা ৰাখী বন্ধনৰ আৰম্ভ হোৱা বুলি কয়, আন কোনোৱে আকৌ মহাভাৰতৰ যুগৰ পৰাই ইয়াৰ আৰম্ভণি হোৱা বুলি কয়। ৰাখী বন্ধনক লৈ বহু চৰ্চিত কাহিনী আছে। তাৰ ভিতৰত কেইটামান হ'ল ইন্দ্ৰৰ কাহিনী। এবাৰ দেৱৰাজ ইন্দ্ৰ আৰু অসুৰৰ মাজত যুদ্ধ হৈছিল। এই যুদ্ধত যেতিয়া অসুৰসকল জয়ী হ'বলৈ লৈছিল, তেতিয়া ইন্দ্ৰৰ পত্নী সূচীয়ে গুৰু বৃহস্পতিক কৈছিল যে ইন্দ্ৰৰ হাতত এডাল ৰক্ষা কৱচ বান্ধি দিব লাগে। তেতিয়াই বৃহস্পতিয়ে ৰক্ষা কৱচ বান্ধি দিছিল আৰু তাৰ পাছতে ইন্দ্ৰই সেই যুদ্ধত জয়ী হৈছিল। মা লক্ষ্মী আৰু ৰজাবালিৰ কাহিনী অনুসৰি ৰজাবালি এখন যজ্ঞ পাতে। তেতিয়া ভগৱান বিষ্ণুৱে বামানৱতৰ ৰূপত ধৰি দাতৃব্য ৰজা বালিৰ পৰা ৩ খোজ মাটি বিচাৰে। বামানৱতৰে ২ খোজত সমগ্ৰ পৃথিৱী আৰু আকাশ বিচাৰিছিল। ৰজা বালিয়ে বুজি পাইছিল যে ভগৱান বিষ্ণুৱে তেওঁ পৰীক্ষা কৰি আছে। তাৰ পাছত ৩য় খোজটো ল'বলৈ তেওঁৰ ভগৱানৰ সন্মুখত মূৰটো আগুৱাই দিছিল। তেতিয়া তেওঁ প্ৰভুক কয় যে এতিয়া মোৰ ওচৰত একো নাই, অনুগ্ৰহ কৰি মোৰ কথা ৰাখক, মোৰ লগত পাতাললৈ বলক। এই কথা জানি দেৱী লক্ষ্মীয়ে দুখীয়া মহিলাৰ ৰূপ ধৰি বালিৰ ওচৰত গৈ তেওঁক ৰাখী পিন্ধায়। বালিয়ে কয় যে তোমাক দিবলৈ মোৰ একো নাই। তেতিয়া দেৱী লক্ষ্মীয়ে নিজৰ ৰূপত আহি কয়, তোমাৰ ওচৰত শ্ৰীহৰি আছে আৰু মই তেওঁক বিচাৰোঁ। ইয়াৰ পিছত বালিয়ে ভগৱান বিষ্ণুক মাতৃ লক্ষ্মীৰ লগত যাবলৈ কয়। ইয়াৰ লগতে ৰজা বালিয়ে ভগৱান বিষ্ণুক প্ৰতি বছৰে ৪ মাহ পাতালত থকাৰ বৰ দিয়ে। আনটো কাহিনী হৈছে কৃষ্ণ দ্ৰৌপদীৰ কাহিনী। ইন্দ্ৰপ্ৰস্থৰ ৰাজসূয় যজ্ঞত শিশুপাল উপস্থিত আছিল। শিশুপালে শ্ৰীকৃষ্ণক অপমান কৰাৰ সময়ত শ্ৰীকৃষ্ণই নিজৰ সুদৰ্শ চক্ৰই শিশুপালক বধ কৰিছিল। কিন্তু সেই সুদৰ্শ চক্ৰই শ্ৰীকৃষ্ণৰ আঙুলি কাটি যায়। তেতিয়া দ্ৰৌপদীয়ে শ্ৰীকৃষ্ণৰ আঙুলিত নিজৰ শাৰীৰ এটা টুকুৰা বান্ধি দিয়ে। তেতিয়া শ্ৰীকৃষ্ণই দ্ৰৌপদীক কয় যে তেওঁ এই ৰক্ষাসূত্ৰ সম্পূৰ্ণ কৰিব। দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত শ্ৰীকৃষ্ণই তেওঁক ৰক্ষা কৰিছিল। তাৰ লগতে যদি চাওঁ, আনটো কাহিনী হৈছে যমৰাজ আৰু যমুনাৰ কাহিনী। পৌৰাণিক কাহিনী অনুসৰি যমুনাই মৃত্যুৰ দেৱতা যমৰাজক নিজৰ ভাতৃ বুলি গণ্য কৰিছিল। এবাৰ যমুনাই সৰু ভায়েক যমৰাজক দীৰ্ঘায়ু দিবলৈ ৰক্ষাসূত্ৰ বান্ধিছিল। বিনিময়ত যমৰাজে যমুনাক অমৰত্বৰ বৰদান দিছিল। বিশ্বাস অনুসৰি ৰাখী বন্ধনৰ দিনা ৰাখী পিন্ধাই ভাই ভনীক যমৰাজে ৰক্ষা কৰে। আৰু এতিয়া জানো আহক ৰাখী বন্ধনৰ তাৎপৰ্য। ৰাখী বন্ধন ভাই ভনীৰ মাজত থকা সম্পৰ্কৰ এক অনন্য নিদৰ্শন। এগৰাকী ভনীয়ে ভাতৃৰ কপালত তিলক লগাই তেওঁৰ স্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে হাতত ৰাখী পিন্ধায়। ভাতৃয়ে ইয়াৰ বিনিময়ত ভগ্নীক উপহাৰ দিয়ে আৰু চিৰকাল ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ৰাখী বন্ধনে ভাই ভনীৰ মাজৰ সম্পৰ্ক আৰু মজবুত কৰে। ৰাখী বন্ধন সুৰক্ষা আৰু পাৰস্পৰিক সন্মানৰ প্ৰতীক। হিন্দু ধৰ্মত ইয়াৰ মান্যতা অধিক। সামগ্ৰিকভাৱে ৰাখী বন্ধন হৈছে ভাই ভনীৰ মাজত থকা সুৰক্ষামূলক বন্ধনৰ আন্তৰিক উদযাপন।